মাননীয় অৰবিন্দ ৰাজখোৱা আৰু অনুপ চেতিয়া ডাঙৰীয়া, আপোনালোকে এই ফটোখন এই ছবিখন চাওক আৰু তাৰ পিছত কওক যে আপোনালোকে ভুল কৰা নাই। আলফা চুক্তিৰ 1 বছৰ সম্পূৰ্ণ হল, অথচ আপোনালোকে শ্বহীদ পৰিয়ালক টকাখিনি দিব পৰা নাই। এয়া এগৰাকী শ্বহীদৰ মাতৃ, তেওঁৰ স্বামী কেতিয়াবাই ঢুকাইছে আৰু তেওঁৰ নুমলীয়া পুত্ৰ ভগীৰথ দাস ওৰফে আলফাৰ হীৰেন চৌধুৰী 2001 চনত আলফাৰ নামত শ্বহীদ হৈছিল। নিৰ্মমভাৱে গুলিয়াই হত্যা কৰিছিল ভাৰতীয় সেনাবাহিনীয়ে তেওঁক অসম আৰু অৰুণাচল সীমান্তত। তেওঁৰ দুগৰাকী ভগ্নী আছে, এগৰাকী চকুৰে দেখা নাপায় অৰ্থাৎ অন্ধ আৰু আনগৰাকী মানসিক বিকাৰগ্ৰস্ত। ডাঙৰ ককায়েকজন প্ৰায় 2.5 বছৰমান আগতে গাড়ী দুৰ্ঘটনাত মৃত্যু হৈছে। এতিয়া আপোনালোকে চিন্তা কৰক এই পৰিয়ালটো কেনেকে চলিছে। আৰু তাতকৈ দুখ লগা কথাটো হ'ল ভগীৰথৰ মাতৃয়ে আমাক জনোৱা মতে আলফাৰ নামত ল'ৰাটো শ্বহীদ ঠিকেই হ'ল, অথচ আলফা চুক্তিৰ পিছত হওক বা আগতেই হওক কোনেও তেওঁলোকৰ খবৰ এটা ল'বলৈ নগ'ল, খবৰ লোৱাৰ অনুভৱ নকৰিলে। মোৰ ল'ৰাটো এই 2001তে সংগঠনৰ পৰা এৰা দি গেল। তাৰপাছতো কোনো এটা প্ৰাণীও মোৰ খবৰ নলয় আজিলৈকে। একো পোৱাও নাই, খবৰে লোৱা নাই আৰু অত দূৰৰ কথা খবৰে লোৱা নাই আজিলৈকে। এতিয়া কেনেকে চলছো কোনো এটা প্ৰাণী মোৰ খবৰ নলয়। ল'ৰাই আলফা কৰিব গৈছি, ঘৰখনত এৰা দি গেল। এতিয়া এৰা দি গৈছি যাতে সংগঠনৰ কাম কৰিছি, যাতে সংগঠনে মোৰ অলপ খবৰ ললি মোৰ অলপ মনটো ভাল লাগিল হয়, কোনো এটা খবৰ নলয় মোৰ। গতিকে অনুপ চেতিয়া আৰু অৰবিন্দ ৰাজখোৱা ডাঙৰীয়া আৰু শীৰ্ষ নেতৃবৃন্দ নিজেই চিন্তা কৰক, এয়া অন্যায় হোৱা নাইনে? ইয়াৰ বাবে এওঁলোক শ্বহীদ হৈছিল, নিজৰ টকাখিনি ঠিকেই ভগাই ললে, অথচ ভাৰত ৰাষ্ট্ৰৰ লগত চুক্তি কৰাৰ পিছত শ্বহীদ পৰিয়াল বা নিৰ্যাতিত সকলৰ সাহায্যৰ বাবে যিবোৰ পুঁজি আবণ্টন কৰিছিল, পুঁজি দিম বুলি কৈছিল বা দিছিল, তাক কিয় এতিয়ালৈকে শ্বহীদ পৰিয়ালক দিব পৰা নাই? নে এয়া চুক্তি মিছা আছিল? নে কেইজনমান আপোনালোকক মেনেজ কৰি গোটেই কাৰবাৰটো বুমেৰাং কৰা হৈছে? কিয়? এই কথাবোৰ উত্তৰ আপোনালোকে দিব লাগিব। 1 বছৰ হৈ গ'ল। ইতিমধ্যে আলফাৰ ভিতৰ চৰাৰ একাংশই অভিযোগ কৰা মতে সদস্যৰ যি বৰঙণি 7 লাখ টকাৰ বৰঙণিৰ ক্ষেত্ৰতো 60-40 চলিছে। ইয়াৰ বাবে হোৱা নাছিল ৰক্তাক্ত সংগ্ৰামখন, ইয়াৰ বাবে হোৱা নাছিল সহস্ৰ সংগ্ৰামখন, ইয়াৰ বাবে হেৰুৱা নাছিল এই যে মই দেখুৱালো ভগীৰথৰ মাতৃয়েতৰ পুত্ৰক। অসমত এনেকে হাজাৰ শ্বহীদ আছে, হাজাৰ পৰিয়াল আছে যিসকলে নিজৰ একমাত্ৰ সন্তানক হেৰুৱাইছে। এনেকুৱা অনেক পৰিয়াল আছে যাৰ একমাত্ৰ উপাৰ্জনকাৰী আলফাৰ নামত মৃত্যু হৈছে। আপোনালোকৰ বিবেক দংশন হোৱা নাই? আপোনালোকেতো এতিয়া VIP ষ্টাইলত থাকে, পিয়াছৰ লগত লৈ ইন'ভা গাড়ীত ঘূৰে। কিয় এই অন্যায় কৰা হৈছে কওক? যদি আপোনালোকে ধন পোৱা নাই সেই কথাও মুকলিকে কওক। আপোনালোক যেতিয়া বাংলাদেশত আছিল, আপোনালোক বিশেষকৈ অনুপ চেতিয়া ডাঙৰীয়া, আপুনি যেতিয়া বাংলাদেশৰ কাৰাগাৰত আছিল, আপুনিতো 18 বছৰমান আছিল। সেইখিনি সময়ত তৃণমূল পৰ্যায়ত, সেইখিনি সময়ত গ্ৰাম্যাঞ্চলত, সেইখিনি সময়ত অসমৰ চুকে কোণে কি হৈছিল আপুনি জানে নেকি? আপুনি গুপ্ত হত্যা দেখিছে নেকি? গুপ্ত হত্যাৰ সময়ৰ ইতিহাস আপুনি জানে নেকি? কেনেকে নিৰ্যাতিত হৈছিল অনেকজন, কেনেকে অতি নিৰ্দয় নিৰ্মমভাৱে হত্যা কৰা হৈছিল একাধিক লোকক। তাৰ পিছতো আপোনালোকে শান্তি চুক্তিৰ নামত এইবিলাককে যদি অৱজ্ঞা কৰে, তেতিয়াহ'লে কাৰ বাবে শান্তি চুক্তি? কিয় শান্তি চুক্তি? আপোনালোকৰ নিৰ্দেশত যিসকলে তৃণমূল পৰ্যায়ত হাজাৰ বাধা বিঘিনি প্ৰত্যাহ্বান নেওচি সাংগঠনিক ভেটিটো গঢ়ি তুলিছিল, তেওঁলোকক অৱজ্ঞা কৰিছে আপোনালোকে। সেয়ে আমি DKVতে স্পষ্টকে কৈছো, গৃহ বিভাগক আমি অনুৰোধ জনাইছো, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক অনুৰোধ জনাইছো, এই শান্তি চুক্তিৰ নামত এই যি ফেকৰ ভাওনা হৈ আছে, এয়া অসমৰ সাধাৰণ জনতাই বিচৰা নাই। আলফাৰ সংগ্ৰামখন ধেমালিত হোৱা নাছিল। আলফাৰ সংগ্ৰামখনত ধেমালিতে অনেকে আত্মবলিদান দিয়া নাছিল। আলফাৰ সংগ্ৰামখনত ধেমালিতে অনেকে নিৰ্যাতিত হোৱা নাছিল। এতিয়াও খুনীয়া হৈ পৰি আছে, এতিয়াও নিৰ্যাতিত হৈ পৰি আছে অসমৰ বিভিন্ন প্ৰান্তত একাধিক লোক। নিৰ্যাতিতকতো দিয়াই নাই, শ্বহীদ পৰিয়ালকো তেওঁলোকে সাহায্যখিনি দিব পৰা নাই। কিয়?
গতিকে অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া প্ৰমুখ্যে আলফাৰ শীৰ্ষ নেতৃবৃন্দ, কেন্দ্ৰীয় নেতৃবৃন্দ, আপোনালোকে অসমৰ সাধাৰণ জনতাক এই প্ৰশ্নৰ উত্তৰ দিব লাগিব। উত্তৰ নিদিয়াকৈ আপোনালোকে পলাই থাকিব নোৱাৰে। আপোনালোকক আমি প্ৰথমতে ভাবিছিলো আপোনালোক সিংহ, কিন্তু এতিয়া দেখিলো আপোনালোকৰ সিংহৰ 1% যোগ্যতা নাই। থকা হলে সাহসেৰে সকলোবোৰ সমস্যাৰ মুখামুখি হৈ শান্তি চুক্তি সমাধান কৰিলেহেঁতেন। সেই সাহস, সেই বীৰত্ব, সেই পৰাক্ৰম থকা হলে আপোনালোকে এতিয়াও নিৰ্যাতিত, শোষিত, বঞ্চিত অসমৰ লাখ লাখ জনসাধাৰণৰ কাষত থিয় হৈ অসম আৰু অসমীয়াৰ হৈ মাত মাতিলেহেঁতেন। কিন্তু আপোনালোকে বহি দিছে। আপোনালোকে আপোচ কৰাই নহয়, পৰি দিছে, লাজ লগাকৈ পৰি দিছে, দুখ লগাকৈ পৰি দিছে। আৰু সেইকাৰণে ডিকেবি ব্যক্তিয়ে বাৰে বাৰে কৈ যাম, যেতিয়ালৈকে আপোনালোকৰ সংগ্ৰামখনত আত্মবলিদান দিয়া শ্বহীদ পৰিয়ালে প্ৰাপ্য ন্যায়, প্ৰাপ্য মৰ্যাদা, প্ৰাপ্য সাহায্য নাপায়, তেতিয়ালৈকে আপোনালোকক সুধিয়েই থাকিম, আপোনালোকক কৈয়েই থাকিম, এই টকাবোৰ কিয় আপোনালোকে খালে, শ্বহীদৰ টকাবোৰ কিয় আপোনালোকে আত্মসাৎ কৰিলে। বাকী মই আলফাৰ ভয়ংকৰ ইতিহাস, কলা ইতিহাস, নিৰ্যাতনৰ ইতিহাস, হিংস্ৰতাৰ ইতিহাসৰ কথা আজি নকওঁ। আজি কেৱল কৈছো, বিনয়েৰে কৈছো, বিনম্ৰতাৰে কৈছো, অনুৰোধ কৰিছো, 1000 বাৰ সেৱা কৰি কৈছো, শ্বহীদৰ টকা নাখাব। বৰ কষ্টত আছে তেওঁলোক।